Students, অহা কাইলৈৰ পৰা HS ফাৰ্ষ্ট ইয়াৰ এক্সাম ষ্টাৰ্ট হ'বলৈ গৈ আছে আৰু কাইলৈ আছে আমাৰ ইংলিছ এক্সাম। এতিয়া বহুতে এই এক্সামটো কিন্তু সিৰিয়াসলি লোৱা নাই, ম্যাক্সিমামে সিৰিয়াসলি লোৱা নাই এক্সামটো। যাৰ বাবে তেওঁলোকৰ হয়তো প্ৰিপাৰেচনটো অলপ খেলিমেলি হৈছে। যি কি নহওক, আমি যিহেতু এক্সাম দিব যাবই লাগিব, গতিকে কেইটামান পইণ্ট, তিনিটা পইণ্ট মই ডিছকাছ কৰিম। সেই তিনিটা পইণ্ট তোমালোকে মনত ৰাখিব লাগিব এক্সাম দিওঁতে। আৰু সেই তিনিটা পইণ্টে তোমালোকৰ HS ফাইনেলত, তোমালোকে যি HS ফাইনেল দিবা অহা বছৰ HS 2025 তাতো প্ৰভাৱ পেলাব। প্ৰথম পইণ্টটো হৈছে টাইম মেনেজমেণ্ট। এতিয়া তোমালোকে HSLC এক্সাম দিওঁতে তাত 1 মাৰ্কছৰ কুৱেশ্যন আনচাৰ আছিলে, তাত তোমালোকে ধুনীয়াকৈ টাইমটো মেনেজ হৈ গৈছিলে, কিন্তু এতিয়া কিন্তু গোটেইখিনি লিখিব লাগিব। 1 মাৰ্কছৰ লিখিব লাগিব, 2 মাৰ্কছৰ লিখিব লাগিব, কিছুমান দীঘল দীঘল কুৱেশ্যন লিখিব লাগিব। গতিকে ইয়াত অলপ টাইমৰ খেলিমেলি হ'ব পাৰে। গতিকে তোমালোকে প্ৰথমৰ পৰাই কিন্তু সেইটো কথা ধ্যান ৰাখিব লাগিব যে মোৰ হাতত টাইম মাত্ৰ 3 ঘণ্টা আছে, গতিকে মই পেপাৰখন অকণ স্পীডত কমপ্লিট কৰিব লাগিব আৰু গোটেইখিনি আমি কৰিহে যাব লাগিব। গোটেইখিনি কৰিহে এটা টাৰ্গেট ৰাখিবা যে মই গোটেইখিনি কমপ্লিট কৰিম, সময়ৰ আগতে কমপ্লিট কৰিম। এতিয়া এই যে তোমালোকে যে এতিয়া টাইম মেনেজমেণ্ট কৰিলা, এই HS ফাৰ্ষ্ট ইয়েৰ যেতিয়া তোমালোকে ইংলিছত টাইম মেনেজমেণ্ট কৰাটো শিকি ল'বা, এইটোৱে প্ৰভাৱ পেলাব আমাৰ HS ফাইনেলত পেলাব। কাৰণ আমি যদি চাওঁ, আমাৰ এইটো বছৰ গ'ল, অহা বছৰ আমি মানে আৰু 1-2 মাহ পিছতে আমি ক'ত সোমাই গ'লোঁ, HS ছেকেণ্ড ইয়াৰত সোমাই গ'লোঁ। তাৰপিছততো ডাইৰেক্টলি আমি কি কৰিম, হয়তো এটা এক্সাম হ'ব, HS ফাইনেলৰ আগত এটা টেষ্ট এক্সাম হ'ব, তাৰপিছত আমি ডাইৰেক্টলি HS ফাইনেলে দিম। গতিকে এতিয়া আমাৰ প্ৰেক্টিছবিলাক চলাই থাকিব লাগিব। মানে HS 2025ৰ প্ৰেক্টিছখিনি আমি এতিয়াৰ পৰা চলাই যাব লাগিব। তো তাৰ বাবে আমি কি কৰিব লাগিব, HS ফাৰ্ষ্ট ইয়েৰৰ এক্সামবিলাক আমি অলপ, এক্সাম ভাল হওক বেয়া হওক, কিন্তু আমাৰ যোনখিনি কৰণীয় সেইখিনি কাম আমি ভালদৰে কৰিছোঁ নাই সেইখিনি চাব লাগিব। যেনেকৈ এটা মই এক্সাম্পল মাত্ৰ ক'লোঁ যে টাইম মেনেজমেণ্টৰ ক্ষেত্ৰত, তো সেইটো চাবা তোমালোকে। এতিয়াৰ পৰা যদি টাইম মেনেজমেণ্টটো মানে শিকি লোৱা, তাৰপিছত তোমালোকে HS ফাইনেলত সেইটো কাম দিব। নেক্সট পইণ্টটো হৈছে পেপাৰ প্ৰেজেণ্টেশ্যন। এতিয়া পেপাৰ প্ৰেজেণ্টেশ্যন কৰোঁতেও তোমালোকে চাবা, পেপাৰ প্ৰেজেণ্টেশ্যন কৰোঁতে তোমালোকে কি কৰিব লাগিব, ধুনীয়াকৈ কৰিব লাগিব। তোমালোকে এতিয়া চোৱা, তোমালোকৰ কেনেকুৱা কপি দিয়া হ'ব, লাইক হোৱাইট কপি দিয়া হ'ব। আগত আমি কি পাইছিলোঁ, HSLCত আমি ৰুলিং বহি পাইছিলোঁ। এইবাৰ তোমাৰ আখৰৰ ক্ষেত্ৰতো ধ্যান দিবলগীয়া হ'ল, কাৰণ ৰুলিং বহীত লিখোঁতে কি হয়, ৰুলিং বহীত লিখোঁতে আমাৰ চিধাই হয়, কিন্তু এতিয়া যিহেতু প্লেন বহি দিয়া হ'ব, গতিকে তাত অলপ হয়তো বেকা তেৰা হ'বও পাৰে আখৰ, সেইখিনিও ধ্যান দিব লাগিব। গতিকে পেপাৰ প্ৰেজেণ্টেশ্যন যদি আমি এতিয়া ঠিক কৰি লওঁ, HS ফাৰ্ষ্ট ইয়েৰত কপিখন যদি আমি ভালদৰে লিখোঁ, ধুনীয়াকৈ যদি আমি লিখি যাওঁ, এনেকুৱা হ'ব নালাগে যে মই এইটো এক্সাম এনেই দৰকাৰ নাই, যি টি লিখি থৈ যাওঁ, পেপাৰ প্ৰেজেণ্টেশ্যন হ'লে হওক নহ'লে নাই, তেনেকুৱা নহয়। যোনখিনি লিখিবা একদম চিৰিয়াছলি লিখিবা, ধুনীয়াকৈ লিখিবা, যাতে পেপাৰ প্ৰেজেণ্টেশ্যন ধুনীয়া হয়। তো এনেকুৱা হ'লে কি হ'ব, আমাৰ HSত আমাৰ সেইখিনি, আমাৰ কিবা যদি ভুল ভ্ৰান্তিও হয়, যদি মানে ভুল ভ্ৰান্তিও হয়, আমি সেইখিনি আমি নিজে বুজি ল'ব পাৰিম যে মই HS ফাৰ্ষ্ট ইয়েৰ ফাইনেলত কি কৰিছিলোঁ, এইখিনি ভুল কৰিছিলোঁ, গতিকে HS ফাইনেলত কিন্তু মোৰ আৰু ইম্প্ৰুভমেণ্ট লাগিব। পেপাৰ প্ৰেজেণ্টেশ্যনৰ বিষয়ে যদি তোমালোকে ভালদৰে নাজানা, ডেছক্ৰিপশ্যনত মই ভিডিঅ' এটা লিংক দি দিম, তাত গৈ পেলাই তোমালোকে চাই ল'ব পাৰা যে পেপাৰ প্ৰেজেণ্টেশ্যন কিদৰে কৰিব লাগে। এতিয়া আহিছোঁ নেক্সট পইণ্টটোলৈ। তো নেক্সট পইণ্টটো হৈছে যে আমি এই এক্সামটোত নিজৰ ক্ৰিয়েটিভিটি আমি ইউজ কৰিম। কেনেকুৱা ক্ৰিয়েটিভিটি ইউজ কৰিম, আমাৰ হয়তো এনেধৰণৰ কুৱেশ্যন আহিব পাৰে, যিহেতু প্ৰিপেৰেশ্যন বহুতৰে ল', গতিকে আমাৰ হয়তো এনেকুৱা কুৱেশ্যন আহিব পাৰে যোনবিলাক আমি পঢ়ি যোৱা নাই, আহিব পাৰে। সেই কুৱেশ্যনৰ আনচাৰ আমি ক্ৰিয়েটিভিটি ইউজ কৰি আমি কৰি থৈ আহিম। আৰু এইখিনি কেতিয়া কৰিম, একেবাৰে শেষত কৰিম। জানাখিনি আমাক লিখি ল'লোঁ, তাৰপিছত আমি ক্ৰিয়েটিভ মাইণ্ড ইউজ কৰি আমি কি কৰিম, শেষত লিখিম। এতিয়া লাইক এটা কুৱেশ্যন আহি গ'ল যে মই সেইটো নাজানো, হয়তো ৰাইটিং ছেকশ্যনত আহি যাব পাৰে যে এখন লেটাৰ লিখিব দিছে বা এখন ৰিপৰ্ট লিখিব দিছে কাৰোবালৈ, সেইটো হয়তো আমি পঢ়া নাই। তো তোমালোকৰ যিমানখিনি ইংলিছ পাৰা, চিম্পল ইংলিছত তোমালোকে যদি সেইখন ট্ৰাই কৰা লিখি আহিবলৈ, তাতো কিন্তু নম্বৰ পাবা। তো সেইটো ট্ৰাই কৰিব লাগিব। তো এই যে ক্ৰিয়েটিভিটিটো আমি ইউজ কৰিলোঁ, সেইটো কি হ'ব, আমাৰ HS 2025ত আমাৰ সহায় কৰিব। কিদৰে সি সহায় কৰিব, যে আমি তেতিয়াও যদি কেতিয়াবা HS ফাইনেলত এনেকুৱা কুৱেশ্যন আহি যাব পাৰে যোনবিলাক হয়তো আমি পঢ়া নাই বা হয়তো বহুত ভিতৰৰ পৰা আহিব পাৰে, সেইখিনি কুৱেশ্যন লিখাত সহায় কৰিব। তো ক্ৰিয়েটিভিটি কি কৰা, যোনখিনি তোমালোকে জানা বা যোনখিনি তোমালোকে ট্ৰাই কৰিব বিচাৰা, আমি হয়তো এতিয়া HS ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছোঁ, অলপ চলপ আমি ইংলিছ জানো, গতিকে সেইখিনি জানাখিনিকে আমি চিম্পল ভাষাত যদি আমি লিখি থৈ আহোঁ, তথাপিও কিন্তু তোমালোকে নম্বৰ পাবা। তো সেইখিনি কৰিবা, তোমালোকে নিজৰ ক্ৰিয়েটিভিটি ইউজ কৰিবা।
তো এইখিনি যদি এই তিনিটা কাম যদি তোমালোকে এতিয়াৰ পৰা কৰি মানে এইচএছ ফাৰ্ষ্ট ইয়াৰ এক্সামত কৰা তেন্তে কি হ'ব তোমালোকৰ পিছৰ অৱস্থাত ভাল হ'ব তোমালোকৰ নিজৰ একচুৱেলি তোমালোকে কিমানখিনি জানা লাইক টাইম মেনেজমেণ্ট তোমালোকৰ কিমান দিগদাৰ হৈছে নেকি এটা ইজিলি হৈ গৈছে বা কি কি ক্ষেত্ৰত তোমালোকে পৰীক্ষাত ভুল কৰিলা বা পেপাৰ প্ৰেজেণ্টেশ্যনৰ ক্ষেত্ৰতে যদি কওঁ পেপাৰ প্ৰেজেণ্টেশ্যন কৰাখিনি ঠিকে আছিল নে আৰু ইম্প্ৰুভ কৰিব লাগিব বা তোমালোকে আমাৰ লাষ্টত কি ক'লোঁ ক্ৰিয়েটিভিটিৰ কথা ক'লোঁ তো সেইখিনি আমাৰ ৰাইটিং স্কিলখিনি আমাৰ ঠিকে আছেনে আৰু অলপ ইম্প্ৰুভ কৰিব লাগিব সেইখিনি কথা কিন্তু আমি নিজে জানিব পাৰিম এইটো সেল্ফ প্ৰিপাৰেশ্যনৰ কাৰণে এইচএছ ফাৰ্ষ্ট ইয়াৰ এক্সাম নিজৰ সেল্ফ প্ৰিপাৰেশ্যনৰ কাৰণে গতিকে তোমালোকে সেইটোৰ যিমানখিনি পঢ়িছা এইটোতো সময় নাই ধৰা যিমানখিনি পঢ়িছা কিমানখিনি লৈ পেলাই তোমালোকে গৈ পেলাই যাতে এটা ভাল এক্সাম দিব পাৰা সেইটো চেষ্টা কৰিবা আৰু এক্সাম বাই এক্সাম তোমালোকে আৰু ইম্প্ৰুভ কৰি থাকিবা লাইক ইংলিছ এক্সামত আছে ধৰা ইংলিছ এক্সামত কেতিয়াবা হয়তো টাইম মেনেজমেণ্ট নহ'ব পাৰে বা প্ৰপাৰ পেপাৰ প্ৰেজেণ্টেশ্যন নহ'ব পাৰে তো নেক্সট এক্সামত তোমাক টাৰ্গেট ৰাখিবা যে ইংলিছ এক্সামত হয়তো অলপ বেয়া হৈছে মোৰ পেপাৰ প্ৰেজেণ্টেশ্যন বা টাইম মেনেজমেণ্টটো তো নেক্সট এক্সামত মই কি কৰিম আৰু অলপ ইম্প্ৰুভ কৰিব লাগিব আৰু অলপ পঢ়ি যাব লাগিব যাতে মই ক্ৰিয়েটিভ ৰাইটিংখিনিও তোমালোকে অলপ ভাবিব শিকিব পাৰিবা তেতিয়া যে এইটো কুৱেশ্যন এনচাৰ যদি মই এনেকৈ লিখিলোঁ হয় এনেকৈ হয়তো নম্বৰ দিলে হয় তো এনেকৈ কথাবিলাক ভাবি ভাবি তোমালোকৰ কি হ'ব পিছৰ অৱস্থালৈ এবছৰ যিহেতু থাকিব ধৰা এতিয়া এইচএছ ছেকেণ্ড ইয়াৰ এক্সামলৈ এবছৰ নাই তথাপিও বস্তুখিনি কি হ'ব তোমালোকৰ এটা ক্লিয়াৰ আইডিয়া হ'ব যে তোমালোকে কিমানখিনি জানা আৰু তোমালোকৰ কিমানখিনি ইম্প্ৰুভমেণ্ট কৰিব আছে তো এইখিনি আছিলে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ এইচএছ ফাৰ্ষ্ট ইয়াৰ এক্সামলৈ যাতে সকলোৱে এক্সামটো ভালদৰে দিয়ে আৰু মই কোৱা কথাখিনি যাতে অলপ ধ্যান দিয়ে তো টাইম মেনেজমেণ্টৰ ভিডিঅ' পেপাৰ প্ৰেজেণ্টেশ্যনৰ ভিডিঅ' কিদৰে কৰিব লাগে সেইখিনি ডেছক্ৰিপশ্যনত দি দিম ভিডিঅ' দুটা তো সেইখিনি চাই ল'বা এবাৰ তেতিয়া আজি ভিডিঅ'তে থাকে কৰিলোঁ কি পচিং কাৰণে